हेलो गाइस কি খবৰ নিশ্চয়কৈ খবৰ ভাল কাৰণ কিয় আহি আছে নতুন এটা বৰ্ষ 2021 চন আৰু 2021 চন যেহেতুকে আহিব 2020 আমি বিদায় দিব লাগিব গৰে 2020 যেহেতুকে আমি বিদায় দিব লাগিব গৰে ভালকে বিদায় দিম আৰু সেইভাবে মই আছো এতিয়া নাও দেখিছে এখন নাও আৰু নাও লৈ যাম কৰবা বেলেগ ঠাই লৈ নহয় নাও উঠিছো ভাল লাগিছে আমি আহি বঙাইগাঁও মানে মানিকপুৰ হৰভোগৰ পৰা আহি ইয়া পালো আৰু কিছু কিলোমিটাৰ আগতে আছে মানাস নেশ্যনেল পাৰ্ক আৰু তাৰে আসতে ইমান সুন্দৰ এটা ঠাই আছে ক'ব গ'লে স্বৰ্গৰ দৰে আৰু তাতে আমি আজি যাম আৰু তাতে যোৱাৰ সময়ত মোৰ লগত সংগ দিছে ইয়া হৰভোগৰে মোৰ নাম ঋতুপৰ্ণ আজি ফাৰ্ষ্ট টাইম লগ পাইছো আৰু এজন আছে এইজন আছে আৰু যোনে হেল্প কৰি আছে আৰু এইখন দেখাই দিয়া আছে অকমান এটা দেখি আছে সুন্দৰ এটা মজা একদম নজাৰা আৰু একদম ভাল মহল আৰু এই যে কেমেৰাটো যে কৰিলে এই যে হৈছে আমাৰ আৰজে মিক্সাৰৰ ৰাজীৱ কলিতা আৰু আমি তিনিজন আৰু মোক লৈ পেলাই আমি চাৰিজনে গৈ আছো মানাস নেশ্যনেল পাৰ্কৰ এটা বিশেষ মনোমোহা দৃশ্য উপভোগ কৰিবৰ কাৰণে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ থাকিব আৰু দেখি আছে এয়া হৈছে বেকি নৈ আৰু বেকি নৈ দেখিছে একদম মজা পৰিৱেশ আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম নাওৰে নহয় দেই বাইক লৈ পেলাই বাইক এখন আছে হাই তাতে আৰু তাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু মোৰ মৰমৰ বৰষাক এতিয়া কুহিলবে চলাব আৰু ইয়াৰ পিছত মই বহি দিম আৰু এতিয়া অকমান দুই এটা চিন ল'বৰ কাৰণে চেষ্টা কৰিম আৰু আগত আছে ৰাজীৱে তাৰখন চলাইছে তাৰ লগত আৰু এজন ফ্ৰেণ্ড আছে ঋতুপৰ্ণ আৰু আমি এতিয়া গৈ আছো মানাসলৈ বুলি আৰু এতিয়া আমি গৈ আছো এয়া বেকিনৈৰ পাৰে আমাৰ যাত্ৰা এপিনে 4 হুইলাৰ আহিব নোৱাৰে বাইক হ'লে প্ৰব্লেম নাই আৰু এয়া আমি গৈ আছো কিছু সময় লাগিব একদম সুন্দৰ মনোমোহা এটা প্ৰাকৃতিক দৃশ্য যিটো প্ৰাকৃতিক দৃশ্য আপুনি ইউটিউবত চাওক বা আপুনি বলছবিত চাওক তাতকৈ কেতিয়াবা যদি নিজ চকুৰে যদি প্ৰত্যক্ষ কৰে তাৰ সৌন্দৰ্যটো উপভোগ কৰিলে এটা বিশেষ অনুভৱ হয় সেই অনুভৱটো মই আপোনাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম মই আছো মানাস নেশ্যনেল পাৰ্কৰ সন্মুখত ইয়াৰ টিকেট কাউণ্টাৰত আছো আৰু দাদাজনে কৈ দিব দাদা প্ৰাইভেট ভেহিকুলত কিমান পৰিব প্ৰাইভেট ভেহিকুল লৈ গ'লে গাড়ীখনত টোল টেক্স 300 টকা আৰু এন্ট্ৰি ফিজ পাৰ হেড 100 টকা কিন্তু প্ৰাইভেট ভেহিকুল লৈ গ'লে ড্ৰাইভাৰজনক 100 টকাটো নালাগে আৰু এটা কেইটালৈকে খোলা থাকে দাদা এতিয়া আমাৰ এন্ট্ৰিটো 3টা বজালৈকে থাকে আৰু এক্সিটটো 5টা লৈকে এক্সিট 5টা আৰু ৰাতিপুৱা কেইটাত খোলে ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হয় ইয়াতে আছে জীপ চাফাৰী লৈ গ'লে তেওঁলোকৰ 3 ঘণ্টা বা 3.5 ঘণ্টা সাফাৰী হয় জিপসি গ'লে জিপসি ভাড়াটো তেওঁলোকে লয় এছ'চিয়েশ্যনৰ ফালৰ পৰা 2500 টকা প্লাছ টোল টেক্স আৰু প্লাছ এন্ট্ৰি ফিজটো থাকে So really you ain't gonna hit me back yeah Now it's all just you got me on blast and you're over it I've been done We're so toxic Can't get enough Go and say it like a mantra You know what you want, do ya? Oh, hell no I won't play the monster No matter what you tell yourself আৰু কুকুৰক বিস্কুট খুৱাই আছে কুকুৰক বিস্কুট মানুহে বিস্কুট খাব নাপায় আৰু কুকুৰক বিস্কুট খুৱাই আছে বৰ অন্তৰখন বহুত ভাল দেই ইয়াৰ আৰু এতিয়া মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিছোঁ ৱেলকাম টু মানাস নেশ্যনেল পাৰ্ক আৰু ইয়াতে এৰিয়া মেপখন দিয়া আছে গোটেইখিনি ইয়াতে এৰিয়া মেপ দিয়া আছে আৰু ইয়াতে পাৰ্কিং কৰিব পাৰে আৰু এইখন ঠিক আছে ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰে ইয়াৰ ভিতৰলৈ এনেকৈ প্ৰৱেশ কৰি আছে এনেদৰে প্ৰৱেশ কৰি আছে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হয়
ইয়াতে সুন্দৰকৈ ময়ূৰবিলাকে একদম পাখি মেলি মেলি আমন্ত্ৰণ জনাইছে মষ্ট ৱেলকাম টু মানাস নেশ্যনেল পাৰ্ক পৰ্যটকসকলক আমন্ত্ৰণ কৰিছে আৰু আমি পৰ্যটক নহয় দিয়কচোন ওচৰৰে আৰু বেছি দূৰ নহয় আৰু এতিয়া এই বিৰল দৃশ্যটো মন কৰক পাখি মেলি থকা ময়ূৰজনীৰ সন্মুখেৰে হৰিণাটো পাৰ হৈ গৈছে হয়নে এটা বিৰল দৃশ্য আৰু এনেদৰে বহুতো বিৰল দৃশ্য দেখিবলৈ পাব যেতিয়াই আপুনি মানাস নেশ্যনেল পাৰ্কলৈ বুলি আহিব এয়া জীপ চাফাৰী কৰি আহি আছে জীপ চাফাৰী কৰি আহি আছে এওঁলোকে যেতিয়া কৰে নহয় হাতী চাফাৰী কৰিলে ইয়াতে উঠিব পাৰি তো ইয়াতে উঠিব পাৰি হাতী চাফাৰী কৰিলে ইয়াতে উঠিব পাৰি ওপৰত আছোঁ মই এতিয়া মানে ইয়াতে থিয় হ'ব লাগিব ইয়াতে হাতীটো আহিব বহি দিব গুচি যাব হাতী চাফাৰী কৰি পাইছোঁ ঘোঁৰাটো উঠি পাইছোঁ হেলিকপ্টাৰটো উঠি পাইছোঁ মাত্ৰ মই উঠি পোৱা নাই হেৰিত এইটো ফ্লাইটত সেইটো কেতিয়াবা পূৰণ হ'ব জীয়াই থাকিলে এইটো পূৰা দেখিছে ইয়াৰ নজাৰাটো চাওক নজাৰাটো অকণ ঘূৰি দিওঁ মই মূৰ ঘূৰাইছে এয়া হৈছে মানাস নেশ্যনেল পাৰ্কৰ ওপৰৰ পৰিৱেশ দেখিছে সৌ তলত আছে পাখণ্ডকেইটা এইকেইটা পাখণ্ড আৰু আপোনালোকে ইয়াত দেখি আছে ময়ূৰবোৰে সুন্দৰকৈ নৃত্য ভংগীমা কৰিছে সিহঁতে যেন নাচি নাচি আপোনাক স্বাগতম জনাইছে আৰু এনেদৰে ময়ূৰৰ জাকবিলাকে পাখি মেলি নৃত্য কৰি থকা দেখিলে আপুনি নিজে জানিব পাৰিব সঁচাকৈয়ে আমাৰ অসমখন অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ সঁচাকৈয়ে আমি অসমত থাকি গৌৰৱ কৰিব লাগে আৰু ময়ূৰৰ লগে লগে দেখি আছে বনৰীয়া মুৰ্গীবিলাককো লগতে আপোনালোকে দেখিবলৈ পাব নানান ধৰণৰ চৰাই চিৰিকটি হৰিণা বনৰীয়া মহ বনৰীয়া গাহৰি গড় বাঘ আৰু নানান ধৰণৰ জীৱ জন্তু আৰু এয়া আপোনালোকে সন্মুখত দেখি আছে এটা বনৰীয়া হাতী আৰু ইয়াক গজৰাজ আহিছে আৰু অৱশেষত আমি বনৰীয়া হাতীটোকো দেখিবলৈ পালোঁ মুঠতে মানাস নেশ্যনেল পাৰ্ক ভৰি পৰিছে সৌন্দৰ্যতাৰে এবাৰ সময় মিলাই আপুনিও মানাস নেশ্যনেল পাৰ্কত আহিব তেতিয়া আপুনি নিজে অনুভৱ কৰিব পাৰিব সঁচাকৈয়ে অসম এখন অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য আৰু মানাস নেশ্যনেল পাৰ্কৰ ব্লগটোৰ পৰা আপোনালোকক বিদায় দিব বিচাৰিছোঁ নতুন ব্লগ আহি আছে এটা আহিব মানাস নেশ্যনেল পাৰ্কৰ ওচৰত এটা সুন্দৰ নৈ এটা আছে সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব আৰু এটা ব্লগ আহিব যিটো চাহ বাগিচাৰ মাজে মাজে সুন্দৰ এটা ব্লগ একেলগে দেখুৱাবৰ কাৰণে বহুত প্ৰব্লেম হয় কাৰণ বহুত 25 মিনিটমান হৈ যাব সেয়েহে সৰুকৈ দেখুৱাম গতিকে মানাস নেশ্যনেল পাৰ্কৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এই বিশেষ ব্লগটো চোৱাৰ বাবে অশেষ ধন্যবাদ আহি আছে নতুন সুন্দৰ ব্লগ এই বিশেষ ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম